ওয়েলকাম টু আসাম স্টাডি ইনফো ইউটিউব চেনেল। তো মোৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু 11 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ইকনমিক্সৰ পৰীক্ষা। তো ইকনমিক্সৰ পৰীক্ষাত তোমালোক কোনখন কুৱেশ্যন পেপাৰ আহিব উইথ এনচাৰখিনি তোমালোকক এইটো ভিডিঅ' মাধ্যমেৰে দি দিম। গোটেই কুৱেশ্যন এনচাৰকেইটা তোমালোকে লিখি লোৱা। আমি সকলোৱে 80+ টাৰ্গেট ল'ব লাগিব। আমি 80+ ইকনমিক্সত পামেই। গতিকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিবা। তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অলত প্ৰেছ কৰি দিবা। যিহেতু আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন তোমালোকে এইটো চেনেলতে পাই থাকিবা। আৰু বহুতে ভিডিঅ'টো চাই কিন্তু তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ গৈছোঁ। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দি থাকোঁ। লিংক আছে ডেছক্ৰিপশ্যনতে, তোমালোকে জইন হৈ ল'বা। আৰু এতিয়া আৰম্ভ কৰিছোঁ, ধুনীয়াকৈ তোমালোকে নোটছকেইটা লিখি লোৱা। লেটছ গো। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকে এইটো কুৱেশ্যন চাবা, এইটো প্ৰথমতে আহিছে তোমালোকৰ লং কুৱেশ্যন। ঠিক আছে। তো প্ৰথমটো কুৱেশ্যনটোত কৈছে যে ৰাজহ ঘাটিৰ যিকোনো দুটা প্ৰভাৱ লিখা। তোমালোকৰ পৰীক্ষাত আহিব যে ৰাজহ ঘাটিৰ যিকোনো দুটা প্ৰভাৱ লিখা। তো উত্তৰটো লিখিবা তোমালোকৰ ৰাজহ ঘাটিৰ দুটা প্ৰভাৱ হ'ল, 1 নম্বৰ লিখিবা চৰকাৰী বিনিয়োগ আৰু উপভোগী ব্যয় হ্ৰাস। তোমালোকে বহুতো ষ্টুডেণ্ট জানিব পাৰা, তথাপিতো তোমালোকে চাই ল'বা, তোমালোকৰ মনত থাকিব। তো ইয়াৰ যিটো তোমালোকে অকণ বহলাই লিখিবা, ৰাজহ ঘাটিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে উৎপাদনশীল মূলধন ব্যয় বা কল্যাণকামী ব্যয় হ্ৰাস কৰে। ঠিক আছে। আৰু ইংলিছতো লিখা আছে প্ৰডাক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৱেলফেয়াৰ এক্সপেণ্ডিচাৰ। ঠিক আছে। তাৰপিছতে খটো হৈছে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ নিম্নগামী। চৰকাৰী ব্যয় কমোৱাৰ ফলত দেশৰ অৰ্থনৈতিক বৃদ্ধি প্ৰভাৱিত হয়, যাৰ ফলত কল্যাণ সাধনত বাধাৰ সৃষ্টি হয়। এই দুটা হৈছে কি ৰাজহ ঘাটিৰ দুটা প্ৰভাৱ। ঠিক আছে। এইটো কুৱেশ্যন পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা আৰু তোমালোকে এইটো 2 নম্বৰ পাই যাবা। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা উল্লেখ কৰা। এইটো কুৱেশ্যন বহুতে জানিবাই, তোমালোকে কিতাপখন পঢ়িলে বহুতে দেখিবাই, তথাপিতো মই উত্তৰটো তোমালোকক কৈ দিছোঁ যে বিনিময় প্ৰথাৰ 3টা অসুবিধা হৈছে। তোমালোকে যদি পৰীক্ষাত আহে যে বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা লিখা, যদি তোমালোকৰ 3 নম্বৰ আহিছে, তেতিয়া কিন্তু তোমালোকে অনলি সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ আৰু বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্য, এইটো যদি তোমালোকে অনলি তেনেকৈ পইণ্ট 3টা লিখি দিয়া, তেতিয়া কিন্তু তোমালোকে 3 নম্বৰ নোপোৱা। তোমালোকক 1/2 বা তোমালোকক 1 নম্বৰ দি থৈ দিব। কাৰণ তোমালোকে 3 নম্বৰ আহিলে ইয়াৰ বিষয়ে অলপ তোমালোকে লিখিব লাগিব। যেনেদৰে মই তোমালোকক দিছোঁ, বিনিময় প্ৰথাৰ 3টা অসুবিধা হৈছে, ক বুলি দিবা সংগতিবিহীন অভাৱ, তাৰপিছতে সংগতিবিহীন অভাৱৰ বিষয়ে অকণমান লিখি দিব লাগিব। বিনিময় প্ৰথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে ধুনীয়াকৈ লিখি ল'বা, মই স্পীডত কৈ দিছোঁ। বিনিময় কাৰ্য সম্পাদন কৰিব হ'লে ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰীসমূহ, অৰ্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ'ব লাগিব। এই তোমালোকৰ অলপ প্ৰিণ্টিং মিষ্টেক থাকিব, তোমালোকে চাই ল'বা, মই মুখৰ কথাটো তোমালোকে শুনি ল'বা। যদিহে এই চৰ্ত পূৰণ কৰিব নোৱাৰে, তেন্তে বিনিময় প্ৰথা সম্ভৱ নহয়। এইটো হৈছে কি সংগতিবিহীন অভাৱ। ঠিক আছে। এইটো তোমালোকে লিখি ল'বা। যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লিখিবা। খটো আছে যে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। ঠিক আছে। ইয়াৰ বিষয়ে অকণ লিখিবা। বিনিময় প্ৰথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। সকলো সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্ৰকাশ কৰিব লাগিব। ফলস্বৰূপে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰীৰ বিনিময় হাৰ ভিন্ন হয়। এনে অৱস্থাত সকলো সামগ্ৰী এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে। যেনেদৰে 1 কেজি আলুৰ লগত এটা হাতী নিমিলে, ঠিক সেইটোৱে হৈছে কি হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। তাৰপাছত আহিলে যে বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্য, অৰ্থাৎ সামগ্ৰীসমূহৰ অভিবাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি কৰে। ঠিক মই তোমালোকক যে কৈছিলোঁ যে এতিয়া যিটো কথা ক'লোঁ, 1 কেজি চাউল বা 1 কেজি আলুৰ লগত এটা হাতী নিমিলে, সেইটো হৈছে বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্য। তোমালোকে চাই ল'বা, সামগ্ৰীসমূহৰ অভিবাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি কৰে আৰু বিনিময় প্ৰথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে। যেনেদৰে তোমালোকে চাবা, হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে এটা সৰু বস্তুৰ সৈতে বিনিময় কৰিব বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে হাতীটোক সৰু অংশটো কাটিব নোৱাৰি, সেইটোৱে কোৱা হৈছে যে বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্য। ঠিক আছে। এইটো কথা তোমালোকে আশা কৰোঁ মই বুজি পাইছা। তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ। কুৱেশ্যনটোত কৈছে যে নেক্সট কুৱেশ্যনটোত পৰিশোধৰ ক্ষমতাৰ ঘাটি কি? পৰিশোধৰ ক্ষমতা ঘাটি কি? পৰিশোধৰ ক্ষমতাৰ ঘাটিৰ 2টা কাৰণ উল্লেখ কৰা। তো উত্তৰটো চাবা, পৰিশোধ ক্ষমতা হ'ল এখন দেশে আন এখন দেশৰ মাজত থকা বৈদেশিক লেনদেনৰ হিচাপৰ প্ৰণালীবদ্ধ তথ্য। এইটো হৈছে কি পৰিশোধৰ সমস্যাৰ ঘাটি। আৰু পৰিশোধৰ সমস্যাৰ ঘাটি 2টা তোমালোকে চাই ল'বা। কৈছে যে 1 নম্বৰ লিংগীয় পক্ষপাতিত্ব, তাৰপিছতে খ কৈছে যে শিক্ষা আৰু অৰ্হতাৰ ব্যৱধান। তাৰপিছত তোমালোকে ইয়াৰ বিষয়ে অলপ লিখি দিবা। পৰীক্ষাত তোমালোকৰ 3 নম্বৰ আহিব। 3 নম্বৰ গোটেই এই মই যিটো দিছোঁ সেইটো তোমালোকে লিখি দিলে গোটেই নম্বৰটো পাই যাবা।
তো ক আছে যে লিংগীয় পক্ষপাতিত্ব তো ইয়াৰ বিষয়ে অকণ লিখি দিবা যে পৰিষদ ক্ষেত্ৰত মহিলা আৰু পুৰুষৰ মাজত কৰা বৈষম্যৰ ফলত মহিলাসকলে একে কামৰ বাবে পুৰুষৰ তুলনাত কম মজুৰি পায় ঠিক আছে তাৰপিছত খটো আছে যে শিক্ষা আৰু অৰ্হতাৰ ব্যৱধান ইয়াৰ বিষয়ে লিখিলে তোমালোকে হ'ব যে শিক্ষা আৰু প্ৰশিক্ষণৰ অভাৱৰ ফলত কিছুমান গোটে ভাল চাকৰি অথবা অধিক পৰিশোধ পোৱা চাকৰিৰ ক্ষেত্ৰত প্ৰৱেশৰ সুযোগ লাভ নকৰে ঠিক আছে এই দুটা তোমালোকে ধুনীয়াকৈ চাই ল'বা এইটো তোমালোকৰ পৰীক্ষাত আহিব তাৰ পাছৰ কোৱেশ্চনটো আহিলে যে চৰকাৰী বাজেট কি চৰকাৰী বাজেটৰ উপাদানসমূহ কি কি তো উত্তৰটো তোমালোকে চাই ল'বা ভাৰতীয় বাজেট হৈছে আগন্তুক বৰ্ষত চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ তথ্য সম্বলিত হিচাপ এইটো হৈছে চৰকাৰী বাজেট তোমালোকৰ এইটো পৰীক্ষাত 2 নম্বৰ আহিব তাৰ পাছত লিখিবা যে ভাৰতীয় সংবিধান মতে বাজেট হৈছে বাৰ্ষিক বিত্তীয় কি বিবৃতি ইয়াত চৰকাৰৰ আগন্তুক ইয়াত চৰকাৰৰ আগন্তুক বিত্তীয় বৰ্ষৰ সকলো প্ৰত্যাশিত আয় আৰু ব্যয়ৰ হিচাপ অন্তৰ্ভুক্ত ঠিক আছে এইটো হৈছে কি চৰকাৰী বাজেট কি আৰু ইয়াৰ উপাদানসমূহ চাবা তোমালোকে ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চনটো আহিলে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা পৰীক্ষাত তোমালোকৰ এইটো আহিব যে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা তো তোমালোকে উত্তৰ লিখিবা বহল ভিত্তিত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী 2 ধৰণে ভাগ কৰিব পাৰি যেনে 1 নম্বৰ আছে তোমালোকৰ কি প্ৰাথমিক কাৰ্য আৰু 2 নম্বৰতে কি আছে গৌণ কাৰ্য তাৰপিছত তোমালোকে প্ৰাথমিক কাৰ্যৰ বিষয়ে অকণ লিখি দিবা 1 নম্বৰ আছে প্ৰাথমিক কাৰ্য একেবাৰে সহজ আৰু এইবিলাক যিবোৰ কাৰ্য বাণিজ্যিক বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেনে কাৰ্যক প্ৰাথমিক কাৰ্য বুলি কোৱা হয় বা বোলে ইয়াক 2 ধৰণে ভগাব পাৰি আকৌ প্ৰাথমিক কাৰ্যকো 2 ভাগে ভাগ কৰিব পাৰি যেনে তোমালোকে চাই ল'বা এ বুলি দিয়া হৈছে ইয়াত জনসাধাৰণৰ পৰা আমানত গ্ৰহণ বি বুলি দিয়া হৈছে ঋণ প্ৰদান আৰু বিনিময় তাৰপিছতে চাবা জনসাধাৰণৰ পৰা আমানত গ্ৰহণ ঠিক আছে এইটো বিষয়ে অকণ লিখি দিয়া হৈছে এইটা তোমালোকে নিলিখিলেও কোনো কথা নাই তোমালোকে নাম্বাৰটো কিন্তু পাই যাবা সঞ্চয় হিচাপ এনে হিচাপৰ মাধ্যমেদি বেংকে ক্ষুদ্ৰ সঞ্চয়কাৰীক সঞ্চয়ৰ বাবে উদ্গনি প্ৰদান কৰে বেংকত এনে হিচাপ খোলাৰ বাবে সৰ্বনিম্ন টকাৰ পৰিমাণো বেংকে ভেদে বেলেগ হোৱা দেখা যায় বেংকৰ পুঁজিৰ এইটো অন্যতম কি প্ৰধান উৎস এনে হিচাপৰ গ্ৰাহকক সাধাৰণতে 5% পৰা 6% পৰ্যন্ত সুদ প্ৰদান কৰা দেখা যায় আৰু এক সপ্তাহত দুবাৰতকৈ অধিক পুঁজি বেংকৰ পৰা আহৰণ কৰিব নোৱাৰে ঠিক আছে ইয়াৰ পাছৰ কোন চাবা তোমালোকৰ কি আছিল 2 নম্বৰ পইণ্টটো স্থায়ী হিচাপ চাবা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন এটা নিৰ্দিষ্ট সময়ৰ জমা কৰি থোৱাকে স্থায়ী জমা হিচাপে বোলা হয় তোমালোকে এটা কাম কৰিবা এই গোটেই তোমালোকে পেৰাগ্ৰাফটো লিখি লোৱা পৰীক্ষা তোমালোকে এইটো 4-5 নম্বৰ আহি যাব তোমালোকে গোটেই পাই যাবা এনে হিচাপত টকা জমা হ'লে সেই নিৰ্দিষ্ট সময়ৰ আগত টকাটো উলিয়াব নোৱাৰে অৱশ্যে ম্যাদৰ সময় উকলি যোৱাৰ আগতে উলিয়ালে সুদৰ কি লোকচান ভৰিব লগা হয় আকৰ্ষণীয় সুদ প্ৰদান কৰা হেতুকে এনে হিচাপৰ জনপ্ৰিয়তা অধিক বেংকৰ লগত ভালেমানখিনি কি হৈ যায় পৰিমাণে স্থায়ী জমা হিচাপৰ ওপৰত নিৰ্ভৰ কৰি লয় এনে হিচাপত সঞ্চয় হিচাপতকৈ বেছি পৰিমাণৰ সুদ কি হয় প্ৰদান কৰে তাৰপিছত 3 আছে যে চলিত হিচাপ ব্যৱসায়িক জগতত অতি জনপ্ৰিয়তা লাভ কৰা এই চৰকাৰৰ হিচাপত বেংকে সুদ প্ৰদান কৰা দেখা নাযায় বৰঞ্চ হিচাপ পৰিচালনা কৰাৰ বাবদ বেংকে ভৰণী বাবদ কি হৈছে ধন কাটি ৰাখে ধনটো কি হয় বেংকে কাটি ৰাখে এনে হিচাপৰ যোগেদি বেংকে সঞ্চয় আহৰণ কৰিলেও ইয়াক লাভজনকভাৱে বেংকে খটুৱাব নোৱাৰে কাৰণ গ্ৰাহককো কি সুদ প্ৰদান নকৰে আকৌ গ্ৰাহকে যিকোনো মুহূৰ্ততে ধন উলিয়াই নিব পাৰে গতিকে কি হয় বেংকৰ চন্দুকে বেংকে প্ৰায় সমুদায় আমানত জমা কৰি থবলগীয়া হয় বেংকে এইটো হৈছে চলিত হিচাপ বি আছে ঋণ প্ৰদান আৰু বিনিয়োগটো চাবা বাণিজ্যিক বেংক এইসমূহৰ বিষয়ে তোমালোকৰ চমুটোকা আহিব পাৰে তেতিয়া তোমালোকে লিখি ল'ব পাৰিবা বাণিজ্যিক বেংকে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা আমানত বিভিন্ন খণ্ডৰ ঋণ হিচাপে প্ৰদান কৰি আৰু বিনিয়োগ কৰি আয় উপাৰ্জন কৰে বাণিজ্যিক বেংকে তলত দিয়া ধৰণে ঋণ প্ৰদান কৰে তোমালোকে চাই ল'বা 1 নম্বৰ আছে ঋণ এটা নিৰ্দিষ্ট হাৰ সুদত বিনিময় এটা নিৰ্দিষ্ট পৰিমাণৰ ঋণ এটা নিৰ্দিষ্ট সময়ৰ বাবে কি হয় প্ৰতিভূতিৰ বিপৰীতে বা নোহোৱাকৈ প্ৰদান কৰাকে কি হয় ঋণ প্ৰদান বুলি কোৱা হয় ঠিক আছে তাৰপিছত নগদ ঋণটো চাবা নগদ ঋণটো দেখাই দিছোঁ 2 নম্বৰ আছে নগদ ঋণ এটা তোমালোকে লিখি ল'বা তাৰপিছত আছে 3 নম্বৰত অধিকৰ্ষ তাৰপিছত 4 নম্বৰত আছে বিল বাট্টাকৰণ তাৰপিছত তোমালোকে চাবা তাৰপিছত এইটো কোৱেশ্চন ক্লিয়াৰ ঠিক আছে এই 5 নম্বৰত তোমালোকে ধুনীয়াকৈ পাই যাবা এইটো তোমালোকৰ 4-6 এনেকৈ আহি যাব নম্বৰ তো তোমালোকে গোটেইটো লিখি দিবা গোটেই নম্বৰখিনি পাই যাবা লাষ্টত লিখিবা বিল বাট্টাকৰণ ঠিক আছে বিল বাট্টাকৰণৰ বিষয়ে মই কৈ নিদিওঁ আৰু তোমালোকে ধুনীয়াকৈ চাই লোৱা স্ক্ৰীনত তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে চমুটোকা লিখা তোমালোকে চমুটোকা আহিব যে
বিমুদ্ৰাকৰণ তোমালোকে আহিব পৰীক্ষাত বিমুদ্ৰাকৰণো তোমালোকে চমুকৈ চাবা বিমুদ্ৰাকৰণ হ'ল দেশৰ প্ৰচলিত মুদ্ৰা বা মুদ্ৰাৰ এটা বিশেষ পৰিমাণৰ মূল্যক আইনগতভাৱে অচল কৰা ব্যৱস্থাকে বিমুদ্ৰাকৰণ বোলে ভাৰতবৰ্ষত 2016 চনৰ 8 নৱেম্বৰ দিনা প্ৰচলিত 500 টকা আৰু 1000 টকাক বিমুদ্ৰাকৰণ কৰে বিমুদ্ৰাকৰণ হ'ল অৰ্থনীতিৰ সংশোধনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ চৰকাৰে দেশৰ বাহিৰত আৰু দেশৰ ভিতৰত থকা কলা ধনক অবিহিত মুদ্ৰালৈ পৰিণত কৰোঁতে কি হৈছিলে বিমুদ্ৰাকৰণৰ এটা প্ৰধান লক্ষ্য আছিলে দেশৰ সমাজত অৰ্থনীতি কলাৎকাৰ কুপ্ৰভাৱ ৰাখে কৰিবলৈ কি হয় উপায়বিহীন হ'লে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ইয়াত অলপ প্ৰিণ্টিং মিষ্টেক আছে তোমালোকে দেখিছা এইটো ৰাধে হৈ আছে তোমালোকে শুদ্ধ কৰি ল'বা ঠিক আছে আৰু এইটো যে তোমালোকে তাৰোপৰি এইটো যে তোমালোকে দেখিছা এই একাডাল তোমালোকৰ ৰটো চলে আহিব লাগিছিলে তাৰোপৰি হ'ব এইটো তাৰোপৰি বিমুদ্ৰাকৰণৰ জৰিয়তে দুৰ্নীতি আৰু জাল নোটৰ এইটো ঠিক তেনেদৰে সেম তোমালোকৰ একাডাল এইফালে গুচি আহিছে প্ৰিণ্টিং কৰোঁতে অলপ মিষ্টেক হৈ যায় যেতিয়া টাইপিং কৰা হয় নোটৰ ভাবুকি প্ৰতিহত কৰাও ইয়াৰ অন্যতম উদ্দেশ্য বিমুদ্ৰাকৰণে সন্ত্ৰাসবাদ কাৰ্যই প্ৰতিৰোধ কৰাটোত সহায় হয় এইটো হৈছে কি তোমালোকৰ বিমুদ্ৰাকৰণৰ চমুটোকা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ পৰীক্ষাত আহিব বিশ্ব বাণিজ্য সংস্থা যাক কোৱা হয় WTO কোন চনত গঠন হৈছিলে এইটো পৰীক্ষাত তোমালোকৰ আহিব যে বিশ্ব বাণিজ্য সংস্থা WTO কোন চনত গঠন কৰা হৈছিলে তো উত্তৰটো চাবা বিশ্ব বাণিজ্য সংস্থা 1995 WTO গঠন কৰা হৈছিলে SHGৰ সম্পূৰ্ণ ৰূপ লিখা এইটো তোমালোকৰ আহিব পৰীক্ষাত SHGৰ সম্পূৰ্ণ ৰূপটো হৈছে কি তোমালোকৰ সেলফ হেল্প গ্ৰুপ এইটো তোমালোকৰ পৰীক্ষাত আহিব তাৰ পাছতে নেক্সট কুৱেশ্যন চাবা NITI আয়োগৰ এটা উদ্দেশ্য লিখা NITI আয়োগৰ এটা উদ্দেশ্য হৈছে NITI আয়োগৰ এটা উদ্দেশ্য হ'ল কৌশল প্ৰণয়ন কৰি আৰু নীতিগত সিদ্ধান্তৰ পথ প্ৰদৰ্শন কৰি নীতি আয়োগে দেশৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি দৰিদ্ৰতা হ্ৰাস সমাজৰ সকলো শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কাম কৰে এইটো হৈছে কি NITI আয়োগৰ এটা উদ্দেশ্য এইটো তোমালোকে ভালদৰে চাবা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিছে নেক্সট কুৱেশ্যনটো কৈছে যে ভাৰতৰ কৃষি খণ্ডক প্ৰচলিত দুই প্ৰকাৰৰ নিবনুৱা সমস্যা উল্লেখ কৰা কুৱেশ্যনটো কৈছে যে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন ভাৰতৰ কৃষি খণ্ডত প্ৰচলিত দুই প্ৰকাৰৰ নিবনুৱা সমস্যা উল্লেখ কৰা মই অলৰেডি তোমালোকৰ ইকনমিক্সৰ পাৰ্ট 1 পাৰ্ট 2 বনাই থোৱা আছে ভিডিঅ' দুটা বনাই থোৱা আছে অলৰেডি দুটা ভিডিঅ' আপলোড হৈ গৈছে সেই দুটা ভিডিঅ' তোমালোকে চাই ল'বা চেনেলটোত ভিজিট কৰি নহ'লে তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত চাবা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দুটা আছে সেই দুইটা তোমালোকে ধুনীয়াকৈ চাই ল'বা তোমালোকে ইজিলি 100 মাৰ্কছ তোমালোকে কমপ্লিট কৰিব পাৰিবা মই পাৰ্ট চিষ্টেমত দিয়া হৈছে ঠিক আছে তাৰপাছতে এইটো কুৱেশ্যন চাবা ভাৰতৰ কৃষি খণ্ডত প্ৰচলিত দুই প্ৰকাৰৰ নিবনুৱা সমস্যা হ'ল কোৱা আছে ঋতুভিত্তিক নিবনুৱা সমস্যা যাক কোৱা হয় অৰ্থনীতিৰ বিশেষ এক খণ্ডত শ্ৰমৰ চাহিদা বৃদ্ধি আৰু হ্ৰাস অনুযায়ী সংঘটিত হোৱা অস্থায়ী নিবনুৱা হ'ল ঋতুভিত্তিক নিবনুৱা তাৰপিছতে খ কৈছে যে ছদ্মবেশত নিবনুৱা সমস্যাৰ সৃষ্টি তেতিয়া হয় যেতিয়া শ্ৰমিকে শক্তিৰ এটা অংশ কাম নোহোৱাকৈ ৰখা হয় বা অতিৰিক্তভাৱে কাম কৰি থাকে যাতে শ্ৰমিকৰ উৎপাদনশীলতা মূলতঃ শূন্য হয় প্ৰয়োজনতকৈও অধিক লোকক কৃষি কামত নিয়োজিত কৰিলেই হয় যাৰ ফলত উৎপাদনশীলতা কম আৰু উদ্ধৃত শ্ৰমৰ সৃষ্টি হয় এই দুটা হৈছে কি ভাৰতৰ কৃষিখণ্ডক প্ৰচলিত দুটা প্ৰকাৰৰ কি নিবনুৱা সমস্যা তাৰ পাছতে কুৱেশ্যনটো আহিলে গোলকীকৰণৰ দুটা সুবিধা উল্লেখ কৰা গোলকীকৰণৰ দুটা সুবিধা তোমালোকে চাই ল'বা এইটো পৰীক্ষাত আহিব 2 নম্বৰ গোলকীকৰণৰ দুটা সুবিধা হৈছে আছে বহি উৎস গ্ৰহণৰ বিষয়ে অকণমান লিখিবা উন্নত দেশৰ কোম্পানীসমূহে ভাৰতৰ পৰা বিভিন্ন সেৱা যেনে BPO বেংকিং সেৱা সংগীত বাণীবন্ধন লাভ কৰে যি ভাৰতত কম খৰচত উপলব্ধ হৈছে ক্ষিপ্ত যোগাযোগ ব্যৱস্থা আধুনিক তথ্য প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ সহায়ত দেশ আৰু মহাদেশৰ সীমা অতিক্ৰম কৰি দ্ৰুত যোগাযোগ তথা সেৱা প্ৰদান সম্ভৱ হৈছে এইটো হৈছে কি গোলকীকৰণৰ দুটা সুবিধা তোমালোকে ক্লিয়াৰ কৰি ল'বা ঠিক আছে এইটো ক আছে বহি উৎস গ্ৰহণ আৰু খ আছে ক্ষিপ্ত যোগাযোগ ব্যৱস্থা
এইকেইটা তোমালোকৰ পৰীক্ষাত আহিলে 2 নম্বৰ আহিব ঠিক আছে এইটো ভিডিঅ তোমালোকৰ 1 নম্বৰীয়া কোৱেশ্চন 2 নম্বৰীয়া কোৱেশ্চন 3 নম্বৰ আৰু লং কোৱেশ্চন তোমালোকৰ আলোচনা কৰা হ'ল তোমালোকে অলৰেডি এই প্ৰথম পাৰ্ট আৰু সেকেন্ড পাৰ্টটো যোনসকলে চাইছে তোমালোকে নাচালেও হ'ব আৰু যোনসকলে নাই চোৱা তোমালোকে চাই ল'বা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলত ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকা তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় আসম